যিহেতু বৰষুণ বতৰ মায়ে বোলে আজি টেকেৰাৰ চপ বনাই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰেই কৰোঁ। গছৰ পৰা 4টামান টেকেৰা ছিঙি আনিলোঁ। এতিয়া মায়ে টেকেৰা গুটিবোৰ ওলাই লৈছে। টেকেৰা গুটিবোৰ ওলালে অকণমান সোৱাদ হয়, তাতো অকণমান কম লাগে, সেইবাবে ওলাই লৈছে। গুটিবোৰ ওলোৱা হ'ল। এতিয়া এটা বাটিত বেচন লৈছোঁ, 4টামান জলকীয়া কাটি দিছোঁ, পিঁয়াজ কাটি দিছোঁ সৰু সৰুকৈ, আৰু সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ, অকণমান হালধি দিছোঁ আৰু পানীৰে পেষ্টটো বনাই দিওঁ। এতিয়া এটা কেৰাহীত তেল দিছোঁ গৰম হ'বৰ বাবে। তিতাকেৰাহী অকণমান সিজাই লৈছোঁ। এতিয়া তিতাকেৰাহী সিজোৱা হোৱাৰ পিছত পেষ্টটোৰ লগত অকণমান মিক্স কৰি দিছোঁ। তিতাকেৰাহী তেলত গৰম তেলত বহাই দিছোঁ, লাহে লাহে লৰাই দিছোঁ। মোৰ পকৰি তৈয়াৰে হৈ গ'ল। এতিয়া চপটো মোৰ তৈয়াৰ হৈ গ'ল। দেখাতো ভালে লাগিছে, সোৱাদ যেনে লাগিছে, তথাপিও ভাইটিক খাই চাব দিলে কেনেকুৱা হৈছে। সি টেষ্ট কৰি চালে, সি ধুনীয়া হোৱা বুলি ক'লে, সোৱাদ হোৱা বুলি ক'লে। ক্ৰিস্পি হৈছে, ধুনীয়া, দেখাতো ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰি চাবচোন। ৰেচিপিটো কেনে লাগিল কমেণ্টত জনাবচোন, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব নিশ্চয়। লাইক এটা